নমস্কাৰ, পোনপ্ৰথমে সুনিয়াছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC 2024 এক্সামৰ বিষয়ে। যিহেতু বহু কেণ্ডিডেটে সুধি আছে এক্সাম কেনেকৈ পঢ়িব লাগে আৰু কি কিতাপ পঢ়িলে ভাল হ'ব, তাৰে এটা টপিক মই লৈ আহিলোঁ যে ৰিজনিঙৰ টপিক এটা লৈ আহিলোঁ। ৰিজনিং আপোনালোকে 40ৰ ভিতৰত 40 কেনেকৈ লৈ আহিব, মই এই ভিডিঅ'টো যেতিয়া আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। প্ৰথমতে মই আপোনালোকক কৈ আছোঁ, ৰিজনিঙত যিহেতু 20টা কুৱেশ্যন থাকে, 20টা কুৱেশ্যনত 2 নম্বৰকৈ হ'লে আপোনাৰ হৈছে 40 নম্বৰ। সেই 40 নম্বৰ আপোনালোকে কেনেকৈ পাব? যিহেতু আপোনালোকে 40 নম্বৰ যদি আপোনালোকে ৰিজনিঙত আনিব পাৰা, ৰিজনিঙত 40 নম্বৰ আনিলে তাৰপিছত আপোনালোকে হিন্দীত আপোনালোকে ধৰক 15টা কুৱেশ্যন এটেণ্ড কৰিলে আপোনালোকে 30 নম্বৰ হৈ আছে। 30 নম্বৰ আৰু এইফালে 6 নম্বৰ 30 নম্বৰ আৰু এইফালে 40 নম্বৰ। 30 নম্বৰ 30 40 কিমান হৈছে? 30 এফালে হৈছে 70 নম্বৰ। 70 নম্বৰ আপোনালোকে পাই আছে। আৰু ইফালে জিকে আৰু মেথছখিনি আছে। তেনেকুৱাকৈ আপোনালোকে দুটা ছাবজেক্ট, বিশেষকৈ আপোনালোকে দুটা ছাবজেক্ট টাৰ্গেট লওক, যিটো নেকি যিসকলে মেথছ পাৰে মেথছটো কৰক, মেথছ আৰু ৰিজনিং কৰক, আৰু যিসকলে হিন্দী পাৰে হিন্দী আৰু ৰিজনিং কৰক। মুঠত দুটা ছাবজেক্ট আপোনালোকে টাৰ্গেট ৰাখিব। দুটা ছাবজেক্ট টাৰ্গেট ৰাখিলে আপোনালোকে চিন্তাই কৰিব নালাগে, পাছ কৰিবই কৰিব। মই 100% কৈছোঁ, কাৰণ ময়ো তেনেকুৱাকৈ পঢ়িছিলোঁ। দুটা ছাবজেক্ট আপোনালোকে ভালদৰে টাৰ্গেট ৰাখক আৰু মেথছখিনি অকণমান চাব। যদি আপোনালোকে হিন্দী আৰু ৰিজনিং টাৰ্গেট ৰাখে দুটা ছাবজেক্টত, আৰু মেথছখিনি অকণমান চাব। মেথছখিনি বেছি চাব নালাগে। 5টা কুৱেশ্যন কৰিব হ'লে আপোনালোকৰ 10 নম্বৰ হৈ আছে, আপোনালোকে দেখাদিক 10 নম্বৰ হৈ আছে। আৰু জিকেটো আপোনালোকে 10টা কুৱেশ্যন কৰিলে আপোনালোকৰ 20 নম্বৰ হৈ আছে। এইফালে হ'ল মেথছৰ 5টা কৰিলে 10 নম্বৰ পালে, আৰু হ'ল এইফালে 10 নম্বৰ, আৰু এইফালে হ'ল জিকে 10টা কৰিলে 10টাত 20 নম্বৰ, এইফালে 30 নম্বৰ আহি আছে। এইফালে 70 আছিলে, 70ৰ পৰা 30 হ'লে কিমান হৈছে? 100 নম্বৰ আপোনালোকৰ হৈ আছে। এইটো আপোনালোকে টাৰ্গেট ৰাখক। আৰু মই ভালদৰে কৈছোঁ আপোনালোকক, যিহেতু আপোনালোকৰ টাইম এতিয়াও আছে, কনচেপ্ট ৱাইজত আপোনালোকে পঢ়িব লাগিব। কনচেপ্ট ৱাইজত পঢ়িলেহে আপোনালোকৰ ফলাফল এটা লাভ কৰিব পাৰিব। কনচেপ্ট কেনেকুৱা পঢ়িব লাগে মই আপোনাক জনাই দিছোঁ। বিশেষকৈ আজি মই ৰিজনিঙৰ ওপৰত মই আলোচনা কৰিম। ৰিজনিঙৰ ওপৰতহে মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু নেক্সট আপোনালোকক লৈ আহিম জিকে হওক বা মেথছ হওক, আৰু কেনেকৈ চাব লাগে, আৰু জিকে, মেথছ আৰু হিন্দী এইকেইটাৰ ওপৰত নেক্সট মই ভিডিঅ' লৈ আহিম। আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো, তেতিয়াহে সেই ভিডিঅ'বোৰ পাব। আৰু এইখিনিতে মই ৰিজনিঙৰ আলোচনা কৰিছোঁ। ৰিজনিং হৈছে আপোনালোকৰ কনচেপ্ট ৱাইজত পঢ়ক। কনচেপ্ট যিটো নেকি আপোনালোকে এটা কনচেপ্ট চাব, ধৰ ক্লডিং, ডেক'ৰেটিং, আৰু নাম্বাৰ ছিৰিজ, আৰু ফিগাৰ কাটিং, এনেকুৱাকৈ মিৰাৰ ইমেজ, সেনেকুৱাকৈ বহুতকেইটা টপিক আছে, বহুতকেইটা আছে মানে কনচেপ্ট। সেই কনচেপ্টকেইটা আপোনালোকে চিৰিলি কনচেপ্টকেইটা ক্লিয়াৰ কৰিব লাগে। চিৰিলি মানে যিটো কনচেপ্ট আজি পঢ়িলা, ধৰ মই ক্লডিং ডেক'ৰেটিং কথা কৈছোঁ এতিয়া। ক্লডিং ডেক'ৰেটিং আপুনি ক্লডিং ডেক'ৰেটিং আপোনালোকে চেপ্টাৰটো ল'লে, সেই চেপ্টাৰটোৰ ওপৰত পূৰা সম্পূৰ্ণ যিমানখিনি আছে আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, ক্লডিং ডেক'ৰেটিং চেপ্টাৰ। এনেকুৱাকৈ আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে সেই সম্পূৰ্ণ চেপ্টাৰ, বিশেষকৈ মই আপোনালোকক কৈ আছোঁ অংকিত ছাৰৰ যিমানখিনি টিচাৰ আছে বৰ ধুনীয়া। আৰু আপোনালোকে সেই অংকিত ছাৰৰ টিচাৰসমূহৰ যিমানখিনি টিচাৰ আছে সেইসকলৰ পৰা আপোনালোকে জানিব পাৰিব। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়ে, আৰু বহুত ধুনীয়াকৈ শিকায়, আৰু আপোনালোকে একে বুজি পাবই। মই 100% দিছোঁ, ধুনীয়াকৈ বুজি পাব। সেইকাৰণে আপোনালোকে সেই অংকিত ছাৰৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু আপোনালোকে যদিহে অনলাইন ক্লাছ কৰিব বিচাৰে, সেই অংকিত ছাৰৰে অনলাইন ক্লাছ পায়, অনলাইন ক্লাছটো আপোনালোকে লৈ ল'ব পাৰে। আৰু অনলাইন ক্লাছ নকৰিলেও কথা নাই, আপোনালোকে ইউটিউবত ৰেকৰ্ডিং ক্লাছ আছে, ৰেকৰ্ডিং ক্লাছটো আপোনালোকে ল'ব পাৰে অংকিত ছাৰৰ বহুতকেইটা টিচাৰৰ ধুনীয়াকৈ ইউটিউব চেনেলৰ আহি থাকে। এটা টিচাৰৰ আজি ৰিজনিং, কালি, এনেকুৱাকৈ বহুতখিনি চেপ্টাৰ ৱাইজত আছে, ধুনীয়াকৈ বনোৱা আছে ভিডিঅ' ৰেকৰ্ডিং। আপোনালোকে সেই ৰেকৰ্ডিংখিনি আপোনালোকে
প্ৰথমতে আপোনালোকে ৰিজনিং চাওক। ৰিজনিংখিনি কনচেপ্ট ৱাইজত আপোনালোকে ধুনীয়াকৈ ক্লিয়াৰ কৰক। এটা টপিক আজি ক্লথিং ডেকৰেটিং ল'লে, ক্লথিং ডেকৰেটিংটো পূৰা সম্পূৰ্ণ যেতিয়ালৈকে পাৰা নাই আপোনালোকে ক্লথিং ডেকৰেটিং পূৰা শেষ কৰি দিয়ক। ক্লথিং ডেকৰেটিং সেনে চেপ্টাৰ ৱাইজত বনায়, চেপ্টাৰ ৱাইজত এইটো আজি ক্লথিং ডেকৰেটিং অমুক তমুক সেনেকুৱাকৈ ধুনীয়াকৈ আজি ক্লথিং ডেকৰেটিং 1, ক্লথিং ডেকৰেটিং 2 এনেকুৱাকৈ ভিডিঅ' বনাই থাকে। সেই ভিডিঅ' বনাই থকা এইখিনি কনচেপ্ট ৱাইজত ধুনীয়াকৈ চিৰিয়েলি মানে আপোনালোকে চাই যাওক। চিৰিয়েলি আপোনালোকে চাই কেনে এটাৰ পৰা এটা পূৰা সম্পূৰ্ণ আপোনালোকে ধুনীয়াকৈ ভালদৰে বুজি লওক। আৰু ধুনীয়াকৈ বুজি কেনে সেইখিনি যেতিয়া আপোনালোকে সেই চেপ্টাৰটো পূৰা সম্পূৰ্ণ হৈ গ'ল, সেই চেপ্টাৰটো সম্পূৰ্ণ হৈ যোৱাৰ পিছত আপোনালোকে ৰিভিজন কৰিব লাগিব। ৰিভিজন নকৰিলে কোনো মানে যিমান পঢ়িলেও আপোনালোকৰ লাভ নাই, যিমান চালেও আপোনালোকৰ লাভ নাই। সেইকাৰণে মই আপোনালোকক জনাইছোঁ যে ৰিভিজন কৰি থাকিব লাগিব। যিমানখিনি আপোনালোকে চেপ্টাৰ চালে বা কৰিলে সেইখিনি আপোনালোকে ৰিভিজন কৰি থাকিব। ৰিভিজন মানে আপোনালোকে এটা এপছ আছে, অংকিত ছাৰৰে এটা এপছ আছে। সেই এপছটো আপোনালোকে ৰোজগাৰ অংকিত ছাৰৰ এটা এপছ আছে, সেই এপছটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি কিনে তাতে আপোনালোকে এক্সাম দিব পাৰিব। তাতে আপোনালোকে ধুনীয়াকৈ এক্সামটো তাতে দি থাকিব পাৰিব। আজি মই ৰিজনিঙৰ এক্সাম দিম, তেনেকুৱাকৈ ৰিজনিঙৰ এক্সাম দিব পাৰিব। ধুনীয়াকৈ আপোনালোকে সেইখিনি আপোনালোকৰ ৰিভিজন হৈ থাকিব। এক্সামটো দিলে আপোনালোকৰ ৰিভিজন হৈ থাকিব। মই অমুকটা পাৰিছোঁ, কোনো টেনশ্যন নাই। তেনেকুৱাকৈ মই 100% দিছোঁ। 40 নম্বৰ আপোনালোকে পাবই। 20টা কুৱেশ্যন থাকে 2 নম্বৰকৈ, 40 নম্বৰ আপোনালোকে পাবই, মই গেৰাণ্টি দিছোঁ। কাৰণ চেপ্টাৰ ৱাইজত পঢ়িব লাগিব, চেপ্টাৰ ৱাইজত পঢ়িব লাগিব। এটাৰ পৰা এটা কনচেপ্ট আপোনালোকে ক্লিয়াৰ কৰি যাই থাকিব লাগিব, ক্লিয়াৰ যিমানখিনি সম্পূৰ্ণ ক্লিয়াৰ নোহোৱালৈকে আপোনালোকে ক্লিয়াৰ কৰি যাই থাকিব লাগিব। আৰু মই যোৱাবাৰ তেনেকুৱাকৈ পঢ়িছিলোঁ, তেনেকুৱাকৈ পঢ়াৰ ক্ষেত্ৰত মই ভাল এটা নম্বৰ আনিছোঁ। আৰু 20ৰ ভিতৰত 20টা কুৱেশ্যন মই কৰিব পৰা ক্ষমতা আছিলে। কাৰণ মোৰ টাইমটো নিমিলাৰ কাৰণে মই 16টা কুৱেশ্যন মই এটেণ্ড কৰিছোঁ। 20টা কুৱেশ্যনৰ ভিতৰত 16টা কুৱেশ্যন, 16 দুগুণ 32 নম্বৰ মই পাবলৈ কাৰণে সক্ষম হৈছোঁ। তেনেকুৱাকৈ আপোনালোকে চাব পাৰে। তেনেকুৱাকৈ আপোনালোকে চাওক। মই ৰিজনিং এনেকুৱাকৈ চাইছিলোঁ, মানে এই যিমানখিনি চেপ্টাৰ আছে গোটেইখিনি চেপ্টাৰ মই কমপ্লিট কৰিছোঁ। ক্লথিং ডেকৰেটিং, এনালাইচিছ আৰু কি আছিল নাম্বাৰ ছিৰিজ, এনেকুৱাকৈ বহুতকেইটা চেপ্টাৰ আছে। সেইকেইটা চেপ্টাৰ পূৰা সম্পূৰ্ণ আপোনালোকে ক্লিয়াৰ কৰিব। ক্লিয়াৰ কৰিলেহে আপোনালোকে পাছ কৰিব পাৰিব। মই ক'লোঁ ৰিজনিং এনেকুৱাকৈ চাওক। মই বহুত হাৰ্ডলি চাইছিলোঁ যে আজি এইখিনি কমপ্লিট কৰিবই লাগিব। তেনেকুৱাকৈ আপোনালোকে মনত বান্ধি লওক। যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবিছে, চাকৰি কৰিম বুলি ভাবিলে সেইটো জান লগাই দিব লাগিব, পঢ়িব লাগিব ভালদৰে। পঢ়িলেহে আপোনালোকে ফলাফল লাভ কৰিব পাৰিব। সেইকাৰণে আপোনালোকে পঢ়ক ভালদৰে এটাৰ পৰা এটা চেপ্টাৰ আপোনালোকে পঢ়ি যাই থাকক। আজি মই ৰিজনিঙৰ ওপৰত টপিক লৈ আহিলোঁ। আৰু কালি বা পৰহি এনেকুৱা ভিতৰত মই যিহেতু সময় পোৱা নাই, সেইকাৰণে মই ভিডিঅ'বোৰ দিব পৰা নাই। যিহেতু মই এতিয়া পেণ্ডেল কাম কৰি আছোঁ, দুৰ্গা পূজা আহিছে, দুৰ্গা পূজাৰ কাম কৰি আছোঁ। তেনেকুৱাকৈ মই সময় দিব পৰা নাই ভিডিঅ'ত। আৰু ৰাতিপুৱা আছাম পুলিচৰ যিহেতু ইণ্টাৰভিউ আছে, এডমিট কাৰ্ড অলৰেডি দিছে, সেই আছাম পুলিচৰ মোৰ ইণ্টাৰভিউ আছে। সেই ইণ্টাৰভিউৰ কাৰণে মই ৰাতিপুৱা ৰানিং কৰোঁ। ৰানিং কৰি আহি মই কমে 4:30 বজাত মই ৰানিং কৰিব যাওঁ। 5:30 গৈ কিনে আকৌ 7টা বজাত ঘৰত আহি ভাত পানী খাই গা পা ধুই ভাত পানী খাই এনেকুৱাকৈ ওলাই মই কামত গুচি যাওঁ। কামত গুচি যায় ৰাতি মোৰ 8টা 8:30 বাজি যায়। আকৌ আহি কিনে মোৰ পঢ়িবাই নহয়, অকণমান পঢ়োঁ, ভাগৰে লাগে। তেনেকুৱা কাম কৰিলে ভাগৰ লাগে, উপায় নাই। কাম নকৰিলে খাব নাপাওঁ, সেনেকুৱাকৈ যে পইচাও লাগিল, তেনেকুৱাকৈ হৈ আছে। একো নাই বাৰু। আপোনালোকে SSC যদি আহি আছে 2025, আপোনালোকৰ জানুৱাৰীৰ পৰা এক্সাম হ'ব। ভালদৰে এতিয়াৰ পৰা আপোনালোকৰ টাইম আছে, আপোনালোকে ভালদৰে পঢ়ক। সেই ভালদৰে পঢ়ি কিনে এটা ভাল নম্বৰ লৈ 100ৰ ওপৰত যদি নাম্বাৰ পোৱা আপোনালোকে সেইটো টাৰ্গেট লওক। 100ৰ ওপৰত টাৰ্গেট লওক। 100ৰ ওপৰত টাৰ্গেট ল'লেহে আপোনালোকে চাকৰি ল'ব পাৰিব। কাৰণ এতিয়া কম্পিটিশ্যন লেভেল বাঢ়ি যাই আছে আৰু কেণ্ডিডেট বহুত আছে, বহুত কেণ্ডিডেট। আজিকালি SSC GD কেণ্ডিডেট বহুত হৈ গৈছে আৰু আছাম পুলিচতো হৈ গৈছে। আৰু SSC GD বহুত মানুহে ভালদৰে পঢ়ে এতিয়া। সেনেকুৱাকৈ ভাল নম্বৰ এটা চবেও মানে সকলোৱে আনিব পাৰে। ভালদৰে বহুত ল'ৰা ছোৱালীয়ে মানে বহুত ভালদৰে পঢ়ে। সেনেকুৱাকৈ
আজিকালি নপঢ়া চলি নাই বুলি ক'ব পাৰে, তেনেকুৱাকৈ ভালদৰে পঢ়ে সেনেকুৱাকৈ নাম্বাৰ লৈ আহিব পাৰে। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা মই যিটো কৈছোঁ আপোনালোকে সেইটো ফ'ল' কৰক। মই যিটো কৈছোঁ আপোনালোকে ফ'ল' কৰি কিনে সেইখিনি কনচেপ্টবিলাকক আপোনালোকে 100% আপোনালোকে মই কোৱা কথাটো আপোনালোকে হয় বুলি কিনে ভাবিব আপোনালোকে। সেইকাৰণে মই আপোনালোকক কৈছোঁ কনচেপ্ট ৱাইজ পঢ়ক আৰু পূৰা এটাৰ পৰা এটা চেপ্টাৰ আপোনালোকে হাতত তুলি লওক। এটাৰ পৰা এটা আজি মই অমুক কৰিলোঁ সেইটো কমপ্লিট কৰিবই লাগিব। আপোনালোকে কমপ্লিট কৰিলেহে আপোনালোকক ফলাফল লাভ কৰিব পাৰিব। এইখিনি আছিল আজি আপডেট, আপোনালোকক জনাই দিলোঁ। আপোনালোকে যে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এই চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ চাই ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব নাপাহৰিব। আৰু এনেকুৱা ভিডিঅ' এনেকুৱা ইনফৰমেশ্যন আপোনালোকৰ আগত লৈ আহিম, আপোনালোকে যাতে মোক ছাপোৰ্ট কৰে আৰু আপোনালোকে যাতে মোৰ চেনেলটো আগবঢ়াই লৈ যায়। এইখিনিয়ে আছিল আজি আপডেট। ধন্যবাদ। জয় হিন্দ।